অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ যাচিলোঁ। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত চুতীয়া জনগোষ্ঠীৰ কেওটা সংগঠন তথা সদৌ চুতীয়া জাতি সন্মিলন অসম, সদৌ চুতীয়া জাতি মহিলা সন্মিলন অসম, চুতীয়া যুৱ সন্মিলন অসম, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু বৃহত্তৰ গছপ্ৰিয়া ৰাইজৰবাসীৰ আতিথ্যত আমি এবাৰ 501 সংখ্যক কেন্দ্ৰীয় সতী সাধনী স্মৃতি দিৱস গছপুৰীয়া অঞ্চলত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ প্ৰস্তুতি ব্যাপকভাৱে আগবাঢ়িছে। প্ৰায় আমাৰ 80% কাম ইতিমধ্যে আগবাঢ়িছে। আমাৰ কাৰ্যসূচীৰ দিনাখনেই আমাৰ ইয়াত 5 শতাধিক লোকে অংশগ্ৰহণ কৰিব আৰু সেই ৰাইজৰ পৰা আৰু সেই ৰাইজৰ উপস্থিতিত আমি অসমবাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীয়ে সকলো জাতি জনগোষ্ঠীৰ যি এটা বাতাবৰণ পৰিৱেশ, এটা সুস্থ সবল পৰিৱেশ যি বিচাৰে বা ভাতৃত্ববোধ বিচাৰে, সেইটো আমি যাতে সমগ্ৰ অসমবাসীৰ ৰাইজৰ আগত এৰি দিব বিচাৰোঁ, তাকে আমি কামনা কৰিছোঁ। চুতীয়া জাতিৰ কেওটা ভাতৃভগ্নী সংগঠনৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালীৰ ওলগ যাচিছোঁ। আপোনাসৱৰ সকলোৱে নিশ্চয় অৱগত যে এছিয়া মহাদেশৰ প্ৰথমগৰাকী নাৰী বাহিনী গঠন কৰোঁতা তথা চুতীয়া জাতিৰ শেষৰগৰাকী ৰাণী বীৰাংগনা সতী সাধনীৰ 501 সংখ্যক স্মৃতি দিৱসটি বৃহত্তৰ মৰাণ অঞ্চলৰ গছপুৰীয়াৰ বিহুতলী প্ৰেক্ষাগৃহ এই প্ৰাংগণত অহা 7 বহাগ 21 এপ্ৰিল তাৰিখে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবৰ বাবে আমি আয়োজন কৰিছোঁ আৰু এই স্মৃতি দিৱসৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। কাৰ্যসূচী অনুসৰি উক্ত দিনা পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, দেও কুবেৰ পূজাৰ পিছতেই সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে আমাৰ আয়োজক মণ্ডলীয়ে প্ৰায় অৰ্ধ শতাধিক সাংস্কৃতিক দলৰ লগত যোগাযোগ অব্যাহত ৰাখিছে আৰু তাৰ পিছতেই দুপৰীয়া 1 বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব আৰু সেই মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী ভাৰত চৰকাৰৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব। তদুপৰি অসম চৰকাৰৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰী, সাংসদ, বিধায়ক আৰু বিভিন্ন জনপ্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। তাৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃবৃন্দই অংশগ্ৰহণ কৰিব আৰু সন্ধিয়ালৈ স্থানীয় শিল্পীসকলৰ দ্বাৰা সৌমাৰত্ন সাধনী এই নাটখনি মঞ্চস্থ কৰা হ'ব আৰু উক্ত নাটখনি শুভ উদ্বোধন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ অসম চৰকাৰৰ অন্য এগৰাকী কেবিনেট মন্ত্ৰী যোগেন মহন ডাঙৰীয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।